হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন সৰিয়হ তলিত, য'ত কমলপুৰ সমষ্টিৰ হৰিকত গাঁৱৰ প্ৰায় 500 বিঘা ভূমিত তেওঁলোকে সৰিয়হ খেতি কৰিছে। উল্লেখ কৰিব লাগিব যে এই গাঁৱৰ প্ৰতি ঘৰ পৰিয়ালে সৰিয়হ খেতি কৰে। সহযোগী গৰাকীক প্ৰথমতে এই যি সৰিয়হ তলি মই দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ। ইয়াত সকলো ক্ষেত্ৰত এতিয়া হালধীয়া হৈ পৰিছে, কেৱল সৰিয়হৰ ফুলে ইয়াত এক নান্দনিক দৃশ্য ইয়াত দাঙি ধৰিছে। কিয়নো এই যে কমলপুৰ সমষ্টিৰ যি হৰিকত গাঁও, এই হৰিকত গাঁৱৰ যিটো কলজল নৈ, এই নৈৰ পাৰত তেওঁলোকে সৰিয়হ খেতি কৰে। আৰু নান্দনিক দৃশ্য ইয়াত দেখিবলৈ পাইছে আপোনালোকে, কি হালধীয়া যি দৃশ্য, এই দৃশ্য সঁচাকৈ ইয়াক চাবলগীয়া দৃশ্য উপনীত হৈছে। দাদা, সৰিয়হ খেতি আপোনালোকে কৰিছে, বজাৰত বৰ্তমান যি সৰিয়হৰ বীজ বা যিসমূহ ইয়াত ব্যৱহাৰ কৰা সাৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে খেতি কৰিছে, লাভালাভ কেনেকুৱা? লাভালাভ এতিয়া বজাৰত দাম নাই, গতিকে আমাৰ লাভটো মানে খোৱাটোৱে লাভ বুলি আমি ভাবি লৈছোঁ আৰু। কিন্তু আমি উচিত মূল্য মানে পোৱা নাই, সাৰৰ দাম বহুত বাঢ়ি গৈছে। সেইহিচাপে ট্ৰেক্টৰেও পইচা লয়, হালত বেছিকৈ লয়। কিমান মাটি খেতি কৰিছে আপোনালোকে? মই নিজাকে 7 বিঘা কৰিছোঁ। টোটেল আমাৰ 500 বিঘা হৈ যাব। বেছি হ'ব লাগে, তথাপিতো আনুমানিক মই 500 বিঘা কৈছোঁ আৰু। গতিকে 500 বিঘা মাটি আমাৰ হৰিকত ৰাইজ, ইটালী, বৰমাৰ এনেকৈ লগ লাগি কৰিছে। গতিকে নকৰাকৈ থকাই নাই, এইবিলাক মাটি ব্যৱহাৰ কৰাৰ কাৰণেই মানে চন পেলাই থৈছে যে আমি ব্যৱহাৰ কৰিম। মানে সৰিয়হ খেতি কৰাৰ কাৰণে আপোনালোকে ধান খেতি কৰা নাই ইয়াত? নাই কৰা। সৰিয়হ খেতিক গুৰুত্ব দিয়ে আপোনালোকে? সৰিয়হ খেতিক গুৰুত্ব দিওঁ, আৰু কাৰণ বানে খাই আমাৰ মানে ধান খেতি। এবাৰতো 3বাৰ মানে তল কৰাৰ পিছত লাষ্টত কিবাকে মানুহে ৰুইছে, কঠীয়া ক'ৰবাৰ পৰা আনি ওখ ঠাইৰ পৰাই লৈ আহিছে, ক'ৰবাত আছে, কিনি আনি হ'লেও কিবাকে ধানটো পাইছে আৰু ভালে হৈছে ধানটো। কিন্তু বানপানী আমাক চৰকাৰে সৰিয়হ যেনেদৰে ধান ক্ৰয় কৰে, তেনেদৰে সৰিয়হও ক্ৰয় কৰে। হয়, আপোনালোকে ক্ৰয় কৰিছে নেকি? না, আমি সেইবিলাক কৰা নাই, আমি বেপাৰীকেই দিওঁ। উচিত মূল্য পায়নে বেপাৰীৰ পৰা? উচিত মূল্য বুলি কওঁতে যিটো বজাৰ চলে সেই ভিত্তিতে আমি দিওঁ আৰু। এতিয়া কিছুমানে আৰু ধৰ দামক মানে ৰখি থাকোঁতে পিছত আকৌ মানে বহুত ৰখিব লগা হয় বা বেচিব নোৱাৰা হয়। কিন্তু আমি আৰু সেইটো নকৰোঁ আৰু। কম হ'লেও কমচে কম আমাৰ মূলটো ঘূৰাই পালেও হ'ল, খোৱাটোৱে লাভ বুলি ভাবি লওঁ আৰু। মানে কৃষি বিভাগৰ ব্যক্তিসকল ইয়াত আহে নে নাখাব? এগ্ৰিকালচাৰৰ মানুহ ঠিক তেনেকৈ আমি পোৱা নাই আৰু। আমি তেনেকুৱা সাহায্যও পোৱা নাই, চৰকাৰীভাৱে একো পোৱা নাই। আমি নিজাকৈ হ'লেও মানে পইচা খৰচ কৰি হ'লেও মানে আমি খেতিখন লগাইছোঁ আৰু। আন এগৰাকী ব্যক্তি আছে, দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে সৰিয়হ খেতি কৰাৰ কাৰণে ইয়াত ধান খেতি নকৰে, যিটো কলজল নদ বানবিধ্বস্ত অঞ্চল, 2-3বাৰকৈ বানপানী হয়, বৃহত্তৰ ভূমি ইয়াত পেলাই থ'ব লগা হয়। গতিকে এই যি সৰিয়হ খেতি কৰিছে, ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ পৰা কিবা সহায় পাইছে নেকি আপোনালোকে? কৃষি বিভাগৰ পৰা তেনেকুৱা সহায় পোৱা নাই। একো পোৱা নাই? নাই, পোৱা নাই। তেওঁলোকে খবৰ লোৱা নাই? আহি খবৰ এনে নাই, কিন্তু খবৰ লোৱা নাই। হয়, এইসকল কৃষক সহযোগীগৰাকীয়ে দেখুৱাব যে এটা কলজল নৈ আছে। এই কলজল নৈ যেতিয়া বাৰিষা কালত ইয়াত 2-3বাৰলৈকে বানপানী হয়, যাৰ ফলত তেওঁলোকে ইয়াত ধান খেতি নকৰে, একমাত্ৰ সৰিয়হ খেতি কৰে। আৰু সৰিয়হ খেতিৰ বাবে তেওঁলোকে বছৰটো ৰৈ থাকে। কিন্তু পৰিতাপৰ বিষয় যে ৰাজ্যৰ যি কৃষি বিভাগ, এই কৃষি বিভাগে এইসকল কৃষকৰ খবৰ লোৱা নাই। আনকি যি ৰাজসাহায্যযুক্ত সাৰেই হওক বা বীজেই হওক তেওঁলোকে লাভ কৰা নাই। যিহেতু বানবিধ্বস্ত অঞ্চল, মাটিত চনৈ নপলাই ইয়াত তেওঁলোকে সৰিয়হ খেতি কৰিছে, তেনে ক্ষেত্ৰত এইসকল কৃষকক যদি ৰাজ্য চৰকাৰৰ কৃষি বিভাগে যদি গুৰুত্ব দিলে হয়, নিশ্চিতভাৱে এই যি উন্নত জাতৰ সৰিয়হ খেতি কৰি তেওঁলোকে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হ'লহেঁতেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।